নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স চমুকৈ SSUHS ফালৰ পৰা নাৰ্ছিং কোৰ্চৰ এপ্লিকেশ্যন ফৰ্ম আহি গ'ল। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ পৰা এখন নতুন নটিচ জাৰি কৰিলে। তো এই নটিচখন কিহৰ, ইয়াৰে লাষ্ট ডেট কি, ইয়াৰে এক্সাম ডেট কি, ইয়াৰে ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি, এই সকলোবিলাক এইটো ভিডিঅ'ত আলোচনা কৰিম। তো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই ল'ব। আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকে যদি BSc নাৰ্ছিঙৰ মক টেষ্ট দিব বিচাৰে তেনেহ'লে কমেণ্ট বক্স বা ডেছক্ৰিপশ্যনত মক টেষ্টৰ লিংক দিয়া আছে, আপোনালোকে তাৰ পৰা এটেণ্ড কৰি ল'ব পাৰিব। মক টেষ্টটো আমাৰ অফিচিয়েল ৱেবছাইট www.asamfuture.in পাই যাব। তো এই নটিচখন জাৰি কৰিছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ পৰা 22 এপ্ৰিল 2024 তাৰিখে। তো এই নটিচখন এন্ট্ৰেন্স এক্সামিনেশ্যন ফৰ এডমিশ্যন ইনটু MSc নাৰ্ছিং কোৰ্চ। তো এইটো MSc নাৰ্ছিং কোৰ্চৰ এন্ট্ৰেন্স এক্সামৰ নটিচ হয়। তো BSc নাৰ্ছিং নহয়, MSc নাৰ্ছিঙৰে এই নটিচখন হয়। তো এইটো ভিডিঅ'তে BSc নাৰ্ছিঙৰ এপ্লিকেশ্যন ফৰ্ম কেতিয়া আহিব এইটোও কৈ দিম। তো ইয়াৰে যে MSc নাৰ্ছিঙৰ ফৰ্ম সেয়া 24 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হ'ব আৰু ইয়াৰে লাষ্ট ডেট হৈছে 13 মে তাৰিখ। তো ইয়াৰে অনলাইন এপ্লাই নহয়, ইয়াৰে অফলাইন এপ্লাই হ'ব। তো ইয়াৰে অফলাইন এপ্লাই আপোনালোকে পাব অফিচ অফ দ্য প্ৰিন্সিপাল ৰিজনেল কলেজ অফ নাৰ্ছিং গুৱাহাটী। তো ইয়াতে আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন পাব। ইয়াৰে ফৰ্ম ফিজ হৈছে 5,000 টকা। আৰু নেক্সট ইয়াৰে আপোনালোকে এক্সামিনেশ্যন ফিজৰ কাৰণে আপোনালোকে 5,000 টকা এটা পে' কৰিব লাগিব। তো এই 5,000 টকাটো আপোনালোকে SSUHS-ৰ অফিচিয়েল ৱেবছাইটৰ থ্ৰু দি পে'মেণ্ট কৰিব পাৰিব। আৰু ইয়াৰে যি এণ্ট্ৰেন্স এক্সাম সেয়া হ'ব 2/6/2024 তাৰিখ। তো মানে 2 জুন তাৰিখে ইয়াৰে এণ্ট্ৰেন্স এক্সামটো হ'ব। এণ্ট্ৰেন্স এক্সামটো 10টাৰ পৰা 1টা বজালৈকে হ'ব। তো ইয়াৰে চিলেবাছ হৈছে BSc নাৰ্ছিং কোৰ্চৰ চিলেবাছখিনি, ইয়াতে নিগেটিভ মাৰ্ক নাথাকে। তো ইয়াৰে ইলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি আলোচনা কৰাৰ আগতে BSc নাৰ্ছিং কোৰ্চৰ ওপৰত কৈ দিওঁ। BSc নাৰ্ছিং কোৰ্চৰ অনলাইন এপ্লাই এপ্ৰিল মাহৰ 27 তাৰিখ মানৰ পৰা ষ্টাৰ্ট হোৱাৰ সম্ভাৱনা আছে। যদি এপ্ৰিলৰ মাহৰ 27 তাৰিখৰ পৰা আৰম্ভ নহয় তেনেহ'লে মে মাহৰ প্ৰথম সপ্তাহতে ইয়াৰে অনলাইন এপ্লাই ষ্টাৰ্ট হৈ যাব। কাৰণ আগতে আপোনালোকে এখন নটিচ দিছে যে BSc নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামটো জুনৰ ফাৰ্ষ্ট উইকত হ'ব, মানে তাৰ এণ্ট্ৰেন্স এক্সামটো জুনৰ 9 তাৰিখৰ ভিতৰত হোৱাৰ সম্ভাৱনা আছে। তো ইয়াৰে অনলাইন এপ্লিকেশ্যন ফৰ্ম 2 দিনতে আহি যোৱাৰ সম্ভাৱনা আছে। তো যেতিয়াই BSc নাৰ্ছিং কোৰ্চৰ এপ্লাই ষ্টাৰ্ট হয় আমাৰ ভিডিঅ'ত সকলোতকৈ আগতে দিবলৈ চেষ্টা কৰিম। তো আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব আৰু আমাৰ হোৱাটছএপ গ্ৰুপত জইন হৈ ল'ব। আৰু যিটো MSc নাৰ্ছিং কোৰ্চ আছে তাৰ এডমিট কাৰ্ডটো 28/5/2024 তাৰিখে জাৰি হ'ব। তো নেক্সট ইয়াৰে ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি, MSc নাৰ্ছিঙৰ কাৰণে আপোনালোক কেণ্ডিডেটে BSc নাৰ্ছিং ডিগ্ৰী পাছ কৰা হ'ব লাগিব। নেক্সট ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। তাৰপিছত অসমৰ ৰেচিডেণ্ট হ'ব লাগিব। আৰু ইয়াৰ লগতে RN ষ্টেট নাৰ্ছিঙৰ কাউন্সিলিঙৰ চাৰ্টিফিকেট থাকিব লাগিব। তাৰপিছত 1 বছৰৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ লাগিব। তাৰপিছত আপোনালোকৰ 55% লাগিব BSc নাৰ্ছিং কোৰ্চত। তো আপোনালোকে এই নটিচখন শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। তো এইটো ভিডিঅ'ত এইখিনি আছিল। এইটো MSc নাৰ্ছিং কোৰ্চৰ ওপৰত আছিল। যেতিয়া BSc নাৰ্ছিং কোৰ্চৰ ওপৰত নটিফিকেশ্যন আহে আমাৰ চেনেলত দি দিম। আজিলৈ ইমানে, ধন্যবাদ।